নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিম এয়াৰপৰ্টৰ ভেকেঞ্চি। গুৱাহাটী এয়াৰপৰ্টৰ লগতে বহুতকেইটা এয়াৰপৰ্টৰ ভেকেঞ্চি মুকলি হৈছে। তো সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। মোৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে এয়াৰপৰ্ট জব ইন আছাম, এয়াৰপৰ্টৰ ভেকেঞ্চি অসমৰ, আৰু লগতে ইণ্ডিয়াৰো ভেকেঞ্চি আছে কেইটামান। সম্পূৰ্ণ ভিডিঅ'টো চাওক, মই বুজাই দি আছোঁ পইণ্ট টু পইণ্ট, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। অইল ইণ্ডিয়া কোম্পানী ভেকেঞ্চি চলি আছে, এইটো কণ্ট্ৰেকচুৱেল ভেকেঞ্চি, এইটো এটা 3 বছৰ। যদি চোৱা নাই চাব পাৰে আৰু আবেদন কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। শ্বপিং মলৰ ভেকেঞ্চি চলি আছে, গুৱাহাটী চিটি চেণ্টাৰ মলৰ ভেকেঞ্চি যদি চোৱা নাই চাব পাৰে। পেকেজিং কোম্পানীৰ ভেকেঞ্চি চলি আছে, কাৰ কোম্পানী ভেকেঞ্চি, MNC কোম্পানী, অনুপূৰ্ণ কোম্পানী ভেকেঞ্চি, এক্সিছ বেংক শ্বপিং মলৰ ভেকেঞ্চি, জিঅ' কোম্পানী অল অভাৰ আছামৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যদি ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে এয়াৰপৰ্টৰ ভেকেঞ্চি আপোনালোকৰ, আৰু গুৱাহাটী এয়াৰপৰ্টৰ লগতে ইণ্ডিয়াৰ কেইবাটা এয়াৰপৰ্টৰ ভেকেঞ্চি আপোনালোকৰ আছে। ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, কোনো এক্সাম নহয়, কোনো ফিজ নহয়, খালি ইণ্টাৰভিউ ৰাউণ্ড এটা হ'ব। অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আৰু আছাম মেল ফিমেল চবে আবেদন কৰিব পাৰিব। 18,000 চেলাৰী মান পাব, 18-20,000 মান পাব। চ' আমি এতিয়া আলোচনা কৰিম। প্ৰথম আপোনালোকৰ আহিছে কেবিন এটেণ্ডেণ্ট। এইটো আপোনালোকৰ কোম্পানীটোৰ নাম হ'ল ইণ্টাৰগ্লোব এভিয়েশ্যন। এইটো ইণ্ডিগো এয়াৰলাইনৰ আণ্ডাৰতে পৰে। ইণ্ডিগো এয়াৰলাইনত যদি চাকৰি কৰিব খোজে তেতিয়াহ'লে এইটো আবেদন কৰিব পাৰিব। এইটো কাৰণে ফিমেল ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব, ফিমেল হ'ব লাগিব, ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব। মেলৰটো পিছত মই জনাই আছোঁ মেলৰ কেনেকুৱা আবেদন কৰে। প্ৰথমতে ফিমেলৰ হয়, আৰু 18 to 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। 12 পাছ হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটি আণ্ডাৰত। আৰু কমিউনিকেশ্যন ফ্লুৱেঞ্চি, ইংলিছ আৰু হিন্দী ভাল এটা হ'ব লাগিব। মিনিমাম 155 চেণ্টিমিটাৰ আপোনালোকৰ হাইট হ'ব লাগিব, ৱেইট হ'ব লাগিব প্ৰপৰ্চনেট টু BMI। চ' পজিটিভ এটা বডি লেংগুৱেজ হ'ব লাগিব, ৱেল গ্ৰুমড হ'ব লাগিব, আৰু টেটু ফিজিবল হ'ব নালাগিব। চ' কম্পিটেঞ্চিছখিনি চাব পাৰে। কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, ডেমনষ্ট্ৰেটিং কনফিডেঞ্চ হ'ব লাগিব, জব নলেজ আৰু স্কিল এটা ভাল হ'ব লাগিব, পাৰ্চনেলিটি, তাৰপিছত মেইনটেইনিং কম্পিউটাৰ এইবোৰ ভাল হ'ব লাগিব, প্ৰেজেণ্টেবল এপিয়াৰেঞ্চখিনিও ভাল হ'ব লাগিব। চ' আপোনালোকৰ কেনেদৰে আবেদন কৰিব মই জনাই দি আছোঁ। আপোনালোকৰ ইণ্টাৰভিউ আছে 22 জুলাইত, ইভেণ্ট নাম্বাৰ 32 আণ্ডাৰত হ'ব, আৰু 10টাৰ পৰা 1টা বজালৈ ইণ্টাৰভিউ হ'ব। এড্ৰেছ হ'ল আপোনালোকৰ হোটেল প্ৰাগ কণ্টিনেণ্টেল, মতিলাল নেহৰু ৰোড, পাণবজাৰ, গুৱাহাটী, আছাম। আৰু এপ্লাই লিংক তলত দিয়া আছে, ক্লিক কৰিলে হ'ল, মই দেখাই দি আছোঁ। লিংকটোত ক্লিক কৰিলে হ'ল, যোনটো অফিচিয়েল ৱেবছাইট এটা আমি আহি যাম। এটা আপোনালোকৰ দিয়া আছে কেবিন এটেণ্ডেণ্ট গ্ৰেড TR, এটা আপোনালোকে চাব পাৰে। এইবোৰ আপোনালোকৰ আছে, গোটেইখিনি পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়া আছে। এপ্লাই নাওত ক্লিক কৰিলে আপোনালোকৰ ভালদৰে আবেদন কৰিব পাৰিব। গুৱাহাটীৰ ইণ্টাৰভিউ এড্ৰেছটো ক'ত দিয়া আছে, অৰিজিনেল ক'ত এড্ৰেছটো দি আছে, সেইটো ভিডিঅ' সম্পূৰ্ণলৈ চাওক, লাষ্টলৈ চাওক, মই দেখাই দি আছোঁ, যাতে আপোনালোকৰ অলপো ডাউট নাথাকে যে এইটো ফেক বা বেলেগ ধৰণৰ আপোনালোকৰ এডভাৰটাইজমেণ্ট হয়। যিহেতু আপুনি জানে এয়াৰপৰ্টৰ মেক্সিমাম আজিকালি ইউটিউব চেনেলে 80% ফেক জব নিউজে দিয়ে। সেইটো কাৰণে মই আপোনাক গেৰাণ্টি দি কৈছোঁ, এইটো ইণ্ডিগোৰ আণ্ডাৰতে পৰিব, 1 টকাও দিব নালাগে। অৰিজিনেল এডভাৰটাইজমেণ্ট মই সম্পূৰ্ণ ভিডিঅ'টো চাওক শেষলৈ, মই তেতিয়া লাষ্টত আপোনালোক মই দেখাই দি আছোঁ এইটো এড্ৰেছটো মই ক'ত পালোঁ। চ' আপোনালোকৰ তেতিয়া এটা কনফিডেঞ্চ আহি যাব যে এইটো এটা ৰিয়েল ইণ্টাৰভিউ, আৰামছে যাব পাৰে কনফিডেঞ্চৰ সৈতে। আৰু ইণ্টাৰভিউ যদি ভাল হয়, ফিমেলৰ ক্ষেত্ৰত জব এটা পাবলৈ সক্ষম হ'ব কেবিন এটেণ্ডেণ্ট পষ্টত। আৰু এতিয়া নেক্সট ভেকেঞ্চি যাম। ভেকেঞ্চি AO and CS, এইটো মেল ফিমেল দুটা আবেদন কৰিব পাৰিব। গুৱাহাটী লোকেশ্যনৰ কাৰণে হয়, ৰেম্প আৰু ছিকিউৰিটিৰ কাৰণে। 4 জুলাইত ইণ্টাৰভিউ আছে, ৰিপৰ্টিং হ'ব 8:30 পৰা 10টা বজালৈ, ইণ্টাৰভিউ হ'ব 9:30 পৰা 6টা বজালৈ। এইটো আপোনালোকৰ হোটেল প্ৰাগ কণ্টিনেণ্টেল, মতিলাল নেহৰু, মানে কালি ইণ্টাৰভিউ আছে পাণবজাৰ, গুৱাহাটীত। এইটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, যিহেতু এইটো এটা অফিচাৰ লেভেলৰে পষ্ট হয়। আৰু পাছপৰ্ট চাইজ ফটো ৰিকুৱাৰ্ড আছে। ক্লিন চেপ, দাড়ি থাকিব নালাগিব, আৰু ফৰ্মেল ৰিকুৱাৰ্ড, ফৰ্মেল শ্বাৰ্ট, ফৰ্মেল লং পেণ্ট আৰু ফৰ্মেল জোতা পিন্ধি যাব লাগিব। জিন্স বা যদি দাড়ি ৰাখি যায় তেতিয়াহ'লে ইণ্টাৰভিউ লোৱা নহ'ব। চ' ভেলিড এখন পাছপৰ্ট হ'ব লাগিব, যিহেতু এইটো এটা এয়াৰপৰ্টৰ চাকৰি। ইণ্ডিয়াৰ বাহিৰতো কেতিয়াবা যাবলৈ আপোনালোকৰ লগা হ'ব পাৰে।
চ' এইটো কাৰণে পাছপৰ্ট বিচৰা হৈছে আৰু আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট যদি আছে লৈ যাব লাগিব চ' ওপৰৰ ডকুমেণ্টবোৰ মেণ্ডেটৰী হয় যোনে ইণ্টাৰভিউত এইবোৰ ডকুমেণ্ট লৈ যাব নোৱাৰে সিহঁতৰ ইণ্টাৰভিউ লোৱা নহ'ব আৰু আপোনালোকৰ গোটেইখিনি চাই ল'ব পাৰে জব ৰলটো হ'ব AONCS ইন দ্য ৰল অফ কাষ্টমাৰ ছাৰ্ভিচ প্ৰাইমেৰী ৰেছপনচিবল হ'ব যেনেকুৱা মেকিং ৰিজাৰ্ভেশ্যন এক্ৰছ দ্য কাউণ্টাৰ ৰিজাৰ্ভেশ্যন টিকেটখিনি কৰিব লাগিব টিকেটখিনি ডিষ্ট্ৰিবিউট কৰিব লাগিব বা চেল কৰিব লাগিব ৰিমিটিং কেছ টু দ্য কনচাৰ্ণ ডিপাৰ্টমেণ্ট এনচাৰ কৰিব লাগিব কিবা যদি কুৱেৰিজৰ কাৰণে কাষ্টমাৰে ফোন কৰে সেইবোৰ কুৱেৰিজখিনি ছল্ভ কৰিব লাগিব এটেণ্ড দ্য প্ৰি ফ্লাইট পষ্ট ফ্লাইট ব্ৰিফিং ছেট আপ কৰিব লাগিব চেক ইন কাউণ্টাৰ স্ক্ৰিনিং কৰিব লাগিব চেক ইন বেগেজ চ' এইবোৰ কাষ্টমাৰৰ যেনেকুৱা বেগ চেকিং ৰিলেটেড হওক বা টিকেট ৰিলেটেড কাম হওক গোটেইখিনি চাব লাগিব এচিষ্ট কৰিব লাগিব কাষ্টমাৰে যদি কিবা ৰিকুৱেষ্ট কৰে আৰু গোটেইখিনি এনেকুৱা ভালে হয় বস্তুখিনি আপোনালোকে চাই ল'ব পাৰে বেছি টান নহয় আৰু প্ৰফেশ্যনেলি কামবোৰ কৰিব লাগিব আৰু আপোনালোকৰ অফিচাৰ AON চিকিউৰিটিৰ কাৰণে মেইনটেইন কৰিব লাগিব ষ্টেণ্ডাৰ্ড এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড এনচিঅ'ৰ কৰিব লাগিব থ্ৰেড এছেছমেণ্ট আৰু ৰেছপন্স কেপাবিলিটি আৰু এচিভ কৰিব লাগিব ডিপাৰ্টমেণ্টেল গ'লছ আৰু ফ'ল' আপখিনি মেইনটেইন কৰিব লাগিব পাৰফৰ্মেঞ্চ ষ্টেণ্ডাৰ্ড আৰু ফ'ল' আপ উইথ ইয়ৰ শ্বিফ্ট চ' সেইখিনি পঢ়ি ল'ব পাৰে আৰু গোটেইখিনি দিয়া আছে সেইখিনি পঢ়ি ল'ব পাৰে বস্তুখিনি ৰেম্পৰ কাৰণে কি কাম হ'ব প্ৰায়ভাগ একেই হয় অলপমান খালি বেলেগ হয় যেনেকুৱা কম্পিটেঞ্চিছখিনি চাব পাৰে গুড কমিউনিকেশ্যন স্কিল কাষ্টমাৰ অৰিয়েণ্টেড টিম ৱৰ্ক এবিলিটি টু ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ ছেফটি এৱাৰনেছ জব নলেজ আৰু স্কিল ইফ হেজ প্ৰিয়ৰ এভিয়েশ্যন বাই আদাৰ এক্সপিৰিয়েঞ্চখিনি যদি আছে চ' ৰেম্পৰ কাৰণে আছে চিকিউৰিটিৰ কাৰণে আছে আৰু আপোনালোকৰ এইটোৰ কাৰণে আছে ছাৰ্ভিচৰ কাৰণে আছে এতিয়া আপোনালোকৰ তলত লিংকটো দি আছে এটা ক্লিক কৰি আবেদন কৰিব পাৰিব লেখাই আছে বস্তুখিনি ইয়াতে ৰেম্প আৰু চিকিউৰিটি আৰু এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আছে প্ৰথমতে ৰেম্পৰ মই আপোনাক ক'লোৱে ৰেম্পৰ কি কাম হ'ব চিকিউৰিটিৰ কি কাম হ'ব পঢ়ি ল'ব পাৰে নিজৰ এইবোৰ এপ্লাই নাও ক্লিক কৰিলে ফৰ্ম এখন আহি যাব ফিল আপ কৰি কালি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে এতিয়া মই আপোনালোক জনাই দি আছোঁ মই ইণ্টাৰভিউ ডেটকেইটা ক'ত পালোঁ যাতে অলপ আপোনালোকৰ ডাউট হ'ব নালাগে চ' ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ ইণ্ডিগৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰি চাকৰিবোৰ চাব পাৰে মই দেখাই দি আছোঁ অসমৰ লগতে অসমৰ বাহিৰৰ চাকৰিবোৰ চাব পাৰে এইটো ইণ্ডিগৰ অফিচিয়েল ৱেবছাইট হয় এটা আমি আহি যাম এতে আমি চাব লাগিব এতিয়া কেবিন এটেণ্ডেণ্ট ইভেণ্ট নাম্বাৰ মই আপোনাক কৈছিলোঁ ইভেণ্ট নাম্বাৰ 32ত যোনটো গুৱাহাটী ইণ্টাৰভিউ আছে সেইটো পাই যাম ইভেণ্ট নাম্বাৰ 30 তলত হ'ব লাগে যিহেতু এইটো ইভেণ্ট 5-6 চলি আছে মই দেখাই দি আছোঁ অলপমান ধৈৰ্য ধৰি চাই থাকক ভিডিঅ'টো ইভেণ্ট নাম্বাৰ 30টো আমি আহি যাম এইটো ইভেণ্ট নাম্বাৰ 30টো আমি আহি গ'লোঁ 22 জুলাইত আপোনালোকৰ 10টাৰ পৰা 1 বজালৈ ইণ্টাৰভিউ আছে হোটেল প্ৰাগ কণ্টিনেণ্টেল মতিলাল নেহৰু ৰোড পাণবজাৰ গুৱাহাটী কেন্দ্ৰৰ এতিয়া আবেদন কৰিব তলত ওপৰত লিংক দি আছে ৱেবছাইটত আমাৰ পাই যাব লিংকটো মই দেখাই দি আছোঁ ইয়াতে ক্লিক কৰি দিলে হ'ল আপোনালোকৰ ডাইৰেক্ট এপ্লাই কৰি দিব পাৰিব ফৰ্মখন আহি যাব সেই ফৰ্মখন ফিল আপ কৰি এপ্লাই নাও ক্লিক কৰিলে ফৰ্ম এখন আহি যাব ফৰ্মখন ভালদৰে ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল তাৰপিছত যদি শ্বৰ্ট লিষ্টেড কৰা হয় বা ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব এতিয়া মই আপোনালোক দেখাম যোনটো মেল ফিমেল দুটা আবেদন কৰিব পাৰিব গ্ৰেজুৱেট লেভেল অফিচাৰ লেভেলৰ পষ্ট মই দেখাই দি আছোঁ তলত অলপমান আহিব লাগিব খালি তলত আহি থাকিব লাগিব প্ৰথমটো হ'ব AONCS আহমেদাবাদত তাৰপিছত ইন্দোৰৰ তাৰপিছত হায়দৰাবাদৰ তাৰপিছত জয়পুৰত হ'ব তাৰপিছত হ'ব ইন্দোৰত তাৰপিছত পুনেত হ'ব তাৰপিছত বেংগলোৰ তাৰপিছত গুৱাহাটী কিন্তু জবটো আপোনালোকৰ বেংগলোৰত হ'ব লেখাই আছে মই ভিডিঅ'টো আপোনাক ৱেবছাইটতে পাই যাব পোষ্টিং হ'ব বেংগলোৰত ইণ্টাৰভিউ হ'ব গুৱাহাটীত এটা আপুনি চাব পাৰে কালি ইণ্টাৰভিউ আছে 4 জুলাইত আপোনালোকৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে ৰিপৰ্ট টাইম হ'ব 8:30 পৰা 10টা বজালৈ আৰু ইণ্টাৰভিউ হ'ব 9:30 পৰা 6টা বজালৈ হোটেল প্ৰাগ কণ্টিনেণ্টেল মতিলাল নেহৰু ৰোড পাণবজাৰ গুৱাহাটী আছাম চ' ইয়াতে ক্লিক কৰি দিব আপোনালোকৰ এপ্লাই নাওত ক্লিক কৰি ফৰ্ম এখন আহি যাব এই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে এলিজিবল হৈ যাব কালি যাবৰ কাৰণে চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আৰু যোনে বন্ধু বান্ধৱী বা আপোনালোকৰ ফ্ৰেণ্ড কোনোবাই চাকৰি বিচাৰি আছে এয়াৰপৰ্টৰ সিহঁতৰ লগত শ্বেয়াৰ কৰি দিব পাৰে যাতে সিহঁতৰ অলপ হ'লেও লাভ হৈ যায় আৰু কোনো কনচালটেঞ্চিত নোযোৱাকৈ ইণ্টাৰভিউ ৰাউণ্ডলৈ যাব পাৰে চ' ভালকৈ ইণ্টাৰভিউটো দিয়ক আগলৈ ভিডিঅ'বোৰ চাই থাকক কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে কৰি থ'ব যাতে ভাল